বিশেষকৈ আমি দেখিছোঁ আগৰ তুলনাত এতিয়া আপোনাৰ যোনখিনি ধৰি লওক যুৱক আগতে চাকৰি নাছিলে বা আগতে ধৰি লওক ঘুচ দিব লগা হয়, আমি দেখিছোঁ এই চৰকাৰখনে যুৱকৰ কাৰণে বহুতখিনি কাম কৰিছে। আমি এখন মিডিল ক্লাছ ফেমিলিৰ আঁচনি কি বিচৰা পুৰুষৰ কাৰণে, মহিলাসকলৰ কাৰণে, যুৱতীসকলৰ কাৰণে যিবিলাক আঁচনি আনিছে, পুৰুষসকলৰ কাৰণে আগন্তুক 5 বছৰত কি বিচৰা? যেনেকৈ যোৱাবাৰো পুৰুষসকলক 1 লাখ টকাকৈ দিয়া হৈছিলে, তো এইবাৰো আমি বিচাৰোঁ সেই মাননিটো অকণমান বঢ়াই দিয়ক, যাতে অকণমান উঠি অহা প্ৰজন্ম যাতে এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত যদি বিশ্বাস ৰাখিব পাৰে, সেইটো খুব ভাল হ'ব। আৰু এইবাৰ আপোনালোক সকলোৱে গম পাইছে যে এইবাৰ চৰকাৰখন বহুত নিকা, বহুত আগৰ তুলনাত বহুত দুৰ্নীতিও কম। তো এইবাৰ যাতে চৰকাৰখনে যোৱা 5 বছৰ যিখিনি কাম কৰিলে তাতোকৈ তুমি কি বিচাৰিবা মুখ্যমন্ত্ৰীৰ পৰা আগন্তুক 5 বছৰ? মই মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বিচাৰোঁ চৰকাৰখনে আমাৰ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে আমাৰ সকলোখিনি কাম হৈছে। যোৱাবাৰ আমাৰ যিখিনি কাম হৈছিলে এবাৰ তাতকৈ অধিক কাম হ'ব এবাৰ। বিশেষকৈ আমি দেখিছোঁ আগৰ তুলনাত এতিয়া আপোনাৰ যোনখিনি ধৰি লওক যুৱক আগতে চাকৰি নাছিলে বা আগতে ধৰি লওক ঘুচ দিব লগা হয়, আমি দেখিছোঁ এই চৰকাৰখনে যুৱকৰ কাৰণে বহুতখিনি কাম কৰিছে। আমি এখন মিডিল ক্লাছ ফেমিলিৰ আঁচনি কি বিচৰা পুৰুষৰ কাৰণে, মহিলাসকলৰ কাৰণে, যুৱতীসকলৰ কাৰণে যিবিলাক আঁচনি আনিছে, পুৰুষসকলৰ কাৰণে আগন্তুক 5 বছৰত কি বিচৰা? যেনেকৈ যোৱাবাৰো পুৰুষসকলক 1 লাখ টকাকৈ দিয়া হৈছিলে, তো এইবাৰো আমি বিচাৰোঁ সেই মাননিটো অকণমান বঢ়াই দিয়ক, যাতে অকণমান উঠি অহা প্ৰজন্ম যাতে এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত যদি বিশ্বাস ৰাখিব পাৰে, সেইটো খুব ভাল হ'ব। আৰু এইবাৰ আপোনালোক সকলোৱে গম পাইছে যে এইবাৰ চৰকাৰখন বহুত নিকা, বহুত আগৰ তুলনাত বহুত দুৰ্নীতিও কম। তো এইবাৰ যাতে চৰকাৰখনে যোৱা 5 বছৰ যিখিনি কাম কৰিলে তাতোকৈ তুমি কি বিচাৰিবা মুখ্যমন্ত্ৰীৰ পৰা আগন্তুক 5 বছৰ? মই মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বিচাৰোঁ চৰকাৰখনে আমাৰ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে আমাৰ সকলোখিনি কাম হৈছে। যোৱাবাৰ আমাৰ যিখিনি কাম হৈছিলে এবাৰ তাতকৈ অধিক কাম হ'ব এবাৰ। বিশেষকৈ আমি দেখিছোঁ আগৰ তুলনাত এতিয়া আপোনাৰ যোনখিনি ধৰি লওক যুৱক আগতে চাকৰি নাছিলে বা আগতে ধৰি লওক ঘুচ দিব লগা হয়, আমি দেখিছোঁ এই চৰকাৰখনে যুৱকৰ কাৰণে বহুতখিনি কাম কৰিছে। আমি এখন মিডিল ক্লাছ ফেমিলিৰ আঁচনি কি বিচৰা পুৰুষৰ কাৰণে, মহিলাসকলৰ কাৰণে, যুৱতীসকলৰ কাৰণে যিবিলাক আঁচনি আনিছে, পুৰুষসকলৰ কাৰণে আগন্তুক 5 বছৰত কি বিচৰা? যেনেকৈ যোৱাবাৰো পুৰুষসকলক 1 লাখ টকাকৈ দিয়া হৈছিলে, তো এইবাৰো আমি বিচাৰোঁ সেই মাননিটো অকণমান বঢ়াই দিয়ক, যাতে অকণমান উঠি অহা প্ৰজন্ম যাতে এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত যদি বিশ্বাস ৰাখিব পাৰে, সেইটো খুব ভাল হ'ব। আৰু এইবাৰ আপোনালোক সকলোৱে গম পাইছে যে এইবাৰ চৰকাৰখন বহুত নিকা, বহুত আগৰ তুলনাত বহুত দুৰ্নীতিও কম। তো এইবাৰ যাতে চৰকাৰখনে যোৱা 5 বছৰ যিখিনি কাম কৰিলে তাতোকৈ তুমি কি বিচাৰিবা মুখ্যমন্ত্ৰীৰ পৰা আগন্তুক 5 বছৰ? মই মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বিচাৰোঁ চৰকাৰখনে আমাৰ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে আমাৰ সকলোখিনি কাম হৈছে। যোৱাবাৰ আমাৰ যিখিনি কাম হৈছিলে এবাৰ তাতকৈ অধিক কাম হ'ব এবাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।